চাইছে স্বচ্ছতা ৰিয়েলিটি আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। ইউচিচি কেৰেপ নকৰি দিলদাৰ হুছেইন নামৰ এজন যুৱকে কুকাণ্ড সংঘটিত কৰিছে। 9 মাহৰ অন্তঃসত্ত্বা পত্নীক এৰি নাবালিকাক পলুৱাই লৈ গৈছে আৰু চতিয়াৰ দিলদাৰ হুছেইনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 15 বছৰীয়া নাবালিকাক বিয়া কৰাই কেৰালালৈ নিয়াৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী পত্নীয়ে। 9 মাহৰ অন্তঃসত্ত্বা পত্নীয়ে এতিয়া উপায়ন্তৰ হৈ চতিয়া থানাত এজাহাৰ দাখিল কৰিছে। জনাইছো এই মুহূৰ্তত সবিস্তীৰ্ণ খবৰ। ইউচিচি কেৰেপ নকৰি দিলদাৰ হুছেইনৰ কুকাণ্ড। 9 মাহৰ অন্তঃসত্ত্বা পত্নীক এৰি নাবালিকাক বিয়াৰ অভিযোগ উত্থাপন হৈছে, নাবালিকাক বিয়া কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। চতিয়াৰ দিলদাৰ হুছেইনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 15 বছৰীয়া নাবালিকাক বিয়া কৰাই কেৰালালৈ নিয়াৰ দাবী উত্থাপন কৰিছে পত্নীয়ে। 9 মাহৰ অন্তঃসত্ত্বা পত্নীয়ে এতিয়া উপায়ন্তৰ হৈ চতিয়া থানাত দাখিল কৰিলে এজাহাৰ আৰু শহুৰ শাহুৱেকৰ নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পত্নীয়ে। চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটিত সংঘটিত হৈছে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে। আমি জনাই আছো যি সময়ত মুখ্যমন্ত্ৰীয়ে ইউচিচি আনিছে আৰু কঠোৰ আইন বলবৎ কৰিছে, ঠিক সেই সময়তে দিলদাৰ হুছেইন নামৰ এই পাখণ্ডটোৱে আচলতে ইউচিচিক কেৰেপ নকৰি জঘন্য নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে। 9 মাহৰ অন্তঃসত্ত্বা পত্নীক এৰি নাবালিকাক পলুৱাই লৈ গৈছে আৰু চতিয়াৰ দিলদাৰ হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 15 বছৰীয়া নাবালিকাক বিয়া কৰাৰ প্ৰলোভন দি পেলাই পলুৱাই লৈ গৈছে আৰু 9 মাহৰ অন্তঃসত্ত্বা পত্নীয়ে এতিয়া উপায়ন্তৰ হৈ চতিয়া থানাত দাখিল কৰিছে এজাহাৰ দিলৱাৰ হুছেইনৰ বিৰুদ্ধে আৰু শহুৰ শাহুৱেকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ভুক্তভোগী পত্নীয়ে নিৰ্যাতন চলাই বুলি অভিযোগ উত্থাপন কৰিছে। চতিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু উপায়ন্তৰ হৈ চতিয়া আৰক্ষীৰ কাষ চাপিছে এতিয়া ভুক্তভোগী পৰিয়ালটোৱে। আমাৰ হাতত মন্তব্য আছে, মন্তব্য শুনাবলৈ যত্ন কৰিম। তাৰমানে নাতি তাৰমানে ছোৱালী দিলদাৰক দিছিলোঁ বিয়া, এতিয়া 9 মাহৰ তাৰমানে ডেলিভাৰী আছে ছোৱালীটো। এতিয়া সি আজি তাৰমানে 3 মাহ হ'ল সি তাৰমানে ঘৰৰ পৰা তাৰমানে পলাই গৈ পেলাই কালি না পৰহি বেলেগ আৰু এটা ছোৱালী লৈ পেলাই সি তাৰমানে পলাই গৈ ক'ত আছিল? এতিয়া বৰ্তমান সি আছে 10ত আছে। 14 বছৰৰ ছোৱালী। এইটো হেৰি কালধমাৰ। এই 3 মাহ ইমান দিন ক'ত আছিল? ঘৰৰ পৰা গৈ সি তাৰমানে কেৰালাতে আছিল। আকৌ কেৰেলাৰ পৰা আহিছে। কেৰালাৰ পৰা অহা আজি তাৰমানে 10 দিনমান হৈছে। তাৰ তাৰমানে দেউতাৰ ঘৰত থাকি এই তাৰ মা আৰু মালেক আমিজল এই দুটাই তাৰমানে ছোৱালী এটাক তাৰমানে ফুচলাই পেলাই ইয়াত তাৰমানে লগত তাৰমানে ভগাই তাৰমানে দিছে। তাই গুচি গৈছে, মোক 4 মাহ হ'ল পেলাই থৈ পেলাই। মোৰ হাজবেণ্ডে নাম কি? দিলদাৰ হুছেইন। পিছত যাই পেলাই তাই মোৰ লগত যোগাযোগ নাই, 4 মাহ হ'ল একদম পূৰা যোগাযোগ নাই। মই ফোন কৰিলে কয় তোক মই চিনি নাপাওঁ নহয়, তোক মই এৰি দিছোঁ, বেলেগ এটা ছোৱালী আনিম। মই পিছত কৈ থাকোঁ তই বেলেগ ছোৱালী আনি পেলাই কি কৰিবি, মোকে লাগিব। পিছত তাই কৈছে মই আনিমেই আৰু যেনেকাই হওক। পিছত সিদিনাখন তাই বোলে ঘৰত আহিছিলে, মই গম পোৱা নাই। পিছত ঘৰত আহি পেলাই তাৰ ভনী আছে এটা, ভনীৰ জোৱাইটো আমিৰ হুছেইন, এইটো আৰু মোৰ শাহুৰ বুঢ়ী এইটো গুলেছা বেগম, সিহঁতে দুটা মিলাই পেনে দিলদাৰ হুছেইনৰ হাতত উঠাই দিছে ছোৱালী উঠাই দিছে। এইটো ষ্টেচনত যাই পেনে তাই গম পাই পেনে মোৰ মামা মোক ফোন মাৰি কৈছে যে তই আপোনাৰ জোৱাইটো ঘৰত আছে নে নাই। পিছত মই কৈছোঁ মোৰ জোৱাইটো ঘৰত নাই, 4 মাহ হ'ল মোৰ লগত যোগাযোগ নাই হৈ গ'ল। পিছত কৈ আছে মোৰ মামা কৈ আছে তই যোগাযোগ নাই যদি আৰু ছোৱালী আনিছে দিলদাৰে পলাই পেনে, 15 বছৰীয়া ছোৱালী। পিছত মই কৈছোঁ ক'ত আছে, কৈছে হাওৰা ষ্টেচনত আছে সিহঁতে। পিছত মই ফোন কৰিছোঁ, মোৰ ফোন উঠা নাই। পিছত ছোৱালীকো সুধিছে, ছোৱালী বোলে কৈছে মই পলাই আহিছোঁ যদি আৰু মোৰ কৰি খাবই লাগিব ইয়াত। পিছত দিলদাৰকেও সুধিছে তই যে এটা
ছোৱালী আনিছে আকৌ যে আৰু এটা আছে বোৱাৰী এইটো প্ৰেগনেণ্ট আছে 9 মাহ তই এইটো কিয় আনিছে পিছত কৈছে মোৰ হাজবেণ্ডে মোক কৈছে যে তই যেনেকৈ আৰু তেনেকৈ থাক মোৰ একো নাই তোক একদম খান খুৰাক নিদিওঁ আৰু তোক এৰি দিছোঁ মই এইটো লৈ পেলাই কৰি খাম আৰু তই যি কৰিব আছে কৰ আৰু মোৰ খাহৰ বুঢ়ীটো মোৰ হাজবেণ্ডৰ হাতত ছোৱালীটো উঠাই দিলে আৰু এইটো মোৰ ননন এটা আছিলে সেইটোও কৈ দিছে যে তই লৈ যা পিছত মই চাম কি হ'বই আৰু এনেকৈ বুলি কৈ দিলে